নমস্কাৰ মই হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালো। এইবাৰ আহিলো মই মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো ভয় অনিচ্ছা বাধা বিঘিনি পীড়া মনৰ বেদনা ইত্যাদি আহিব পাৰে। ৰাজনীতিকসকলৰ বাবে এই মাহটো যথেষ্ট ভাল। মনৰ আশা বাস্তৱিত হোৱাৰ সুযোগ লাভ আছে। সুখ লাভ অস্থিৰতা বৃদ্ধি থাকিব পাৰে। সাংসাৰিক সুখ লাভ থাকিব পাৰে। চাকৰিত প্ৰাধান্য লাভ হ'ব। আত্মীয়ৰ লগত বিৰোধ আহিব পাৰে। এই মাহত যদি আপোনালোকৰ কিবা দায় দুখ থাকে বা মাহটোৰ যদি ভাল ফল প্ৰদান নহয় তেতিয়াহ'লে দুৰ্গাৰ নৱমী বিহিত পূজা কৰিব। তেনে কৰিলে শুভ ফল প্ৰদান হ'ব। আৰু যদি কাৰোবাৰ শনিৰ দশা বা অন্তৰ্দশা চলি আছে সেইসকল জাতক জাতিকাসকলে কালী মন্দিৰ দৰ্শন কৰিব পাৰে, নাইবা শ্যামা কালী পূজা কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ যি শনিৰ বেয়া দুখ বা প্ৰকোপ সেই প্ৰকোপৰ পৰা মুক্ত হ'ব পাৰে। এই আছিল মাহটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ পৰা মই হেমন্ত কাশ্যপে বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।